জনাইছে মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ নিশা গোলেঘাটত কয়লা ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত গুৰুতৰভাৱে আহত চালক আৰু হেণ্ডিমেন লণ্ডভণ্ড ব্যৱসায়ী প্ৰতিষ্ঠান বুধবাৰে নিশা গোলাঘাটৰ পদুমনিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা তিনিচুকীয়া দিশৰ পৰা খটখটি অভিমুখী এখন NL07AA 4668 নম্বৰ এখন 16 চকীয়া বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ডিভাইডাৰক খুন্দিয়াই বাগৰি পৰে যাৰ ফলত বাহনখনৰ চালক আৰু হেণ্ডিমেন গুৰুতৰভাৱে আহত হোৱাৰ লগতে এটা জিৰণি চৰা আৰু দুখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ ব্যাপক ক্ষতিসাধন হয় দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ চালক আৰু হেণ্ডিমেনক উদ্ধাৰ কৰি শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আঘাত গুৰুতৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আনহাতে ঘটনাস্থলীত পোৱাৰ ভাগতেই গোলাঘাট যান-বাহন আৰক্ষীৰ এটা দল উপস্থিত হৈ বাহনখন উদ্ধাৰ কাৰ্য আৰম্ভ কৰে গুৰুত্বপূৰ্ণ কথা যে এই কয়লা সৰবৰাহৰ ক্ষেত্ৰত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰি থৈছে যদিও কেনেকৈ এনেদৰে নিশাৰ ভাগত ট্ৰাকে কয়লা সৰবৰাহ হৈ আছে সেয়াহে ৰহস্যৰ বিষয় ইফালে দুৰ্ঘটনাগ্ৰস্ত কয়লাখিনি বৈধ নে অবৈধ সেয়া আৰক্ষীৰ প্ৰকৃত তদন্তৰ পাছতহে পোহৰলৈ আহিব গোলাঘাটৰ পৰা চন্দন কৰ্মকৰ ৰিপৰ্টাৰ লাইভ অসম এক্সিডেণ্ট হৈছে কি হৈছে কথা ৰাতি 12টা মানত এক্সিডেণ্ট হৈছে মই 12টা গম পাওঁ খবৰ দিলে ফোন কৰি আহিলোঁ আহি দেখোঁ এয়া দোকান ভাগিছে মোৰে অলপ দোকান ভাগিছে এইটো জনি চাটো ভাগি শেষ হৈ গৈছে কৰানকৈ আমাৰ এই টাৰ্ণিংটো নুপুনালে টাৰ্ণিংটোৰ কাৰণেতো এক্সিডেণ্টটো হৈ থাকে এইপিনে কুঁৱলী আছে আৰু টাৰ্ণিংটো আমাৰ নুপুনালে আৰু আপোনাৰ এই চাইনবোৰ্ডখন অলপ ভুলকৈ লিখিলে গোলাঘাটটো বেকাকৈ মাৰিবলৈ চিধা লিখি মাৰি দিছে কাৰণে তাৰমানে পোনাই দিয়ে পোন বুলি ভাবে সেইটো কাৰণেই হৈছে মেইন প্ৰব্লেম সেই টাৰ্ণিংটোৰ কাৰণেই হৈছে কি গাড়ী আছে এখন কয়লা আছিলে কয়লা মানে এইটো যিটো আপোনাৰ ভাতত ব্যৱহাৰ কৰে বা এইবোৰ কিবা হেৰি তেনেকুৱা হেৰিটোৱে তেনেকুৱা ক'ৰ পৰা এই গাড়ীখন গম পাই নেকি গাড়ীখন এখন এই এইফালে ক'ত যাব বুলি কৈছিলে পাহৰিলোঁ মই এই ডিমাপুৰ ফালে যাব বুলি কৈছিলে তালৈ যাব বুলি ড্ৰাইভাৰ হেণ্ডিমেন কোন হৈছিল ড্ৰাইভৰ জখম হৈছে হেণ্ডিমেনৰ হাত ভাগিছে তাৰ মানুহে ভাঙি চিঙি গ্লাছ ভাঙি উলিয়ালে কৰিলে অলপ মেডিকেলত ভৰ্তি কৰিলে কয়লাখিনি বৈধ নে অবৈধ গম পাই নেকি বৈধ বুলি গম পাইছোঁ বাৰু বৈধ প্ৰশাসনে কৈছে বৈধ হৈ বোলে প্ৰশাসনৰ মানুহ আহি পালেহি বৈধ বুলি কৈছে বাৰু ৰিপৰ্টাৰ লাইভ অসম